অনুষ্ঠিত কৰিব নোৱাৰে যদি তেওঁ কেনেকৈ আচলতে শিক্ষামন্ত্ৰী হ'ব পাৰে বাৰু? তেওঁ নিজে নিজক সোধক আচলতে। ৰণোজ পেগু ডাঙৰীয়া, আপুনি নিজে নিজক সোধক। আপোনাৰ এই 5টা বছৰ হওঁ এই সময়ছোৱাত আপুনি যে এটা পৰীক্ষা ভালদৰে পাতিব নোৱাৰিলে, তাৰ কাৰণে আপুনি আচলতে পলম নকৰাকৈ পদত্যাগ কৰিব লাগে নাই, সেই কথাটো আপুনি কওক। সেই কথাটো আজি কওক, আমাক উত্তৰ দিয়ক সেই কথাটো। গতিকে আমাৰ কথা অতি স্পষ্ট যে এতিয়া 15খন প্ৰাইভেট ইনষ্টিটিউশ্যনৰ এগেইনষ্টত তেওঁলোকে FIR দাখিল কৰাৰ কথা কৈছে। তাৰ লগতে আমি লক্ষ্য কৰিছোঁ আৰু 3খন চৰকাৰী স্কুলৰ কথা আহিছে যে সকলোতে আচলতে প্ৰশ্ন কাকত ফাদিল হৈছে, যাৰ কাৰণে এতিয়া আপোনাৰ যি হ'বলগীয়া পৰীক্ষা আছে তাক আপোনাৰ বাতিল কৰি দিয়া হৈছে। এতিয়া ল'ৰা ছোৱালীৰ জীৱনৰ অনিশ্চয়তাত পেলাই দিছে তেওঁলোকে। আজি আপোনাৰ কিমান কষ্ট কৰি পৰীক্ষা এটাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে প্ৰিপেৰেশ্যন কৰে, তাৰ পাছত আপোনাৰ পৰীক্ষাটো যেতিয়া অনুষ্ঠিত নহয়, সেই কেণ্ডিডেটজনেহে বুজি পায়, ৰণোজ পেগুৱে বুজি নাপাব সেই কথাটো। অনুমতি দিয়া নহ'ব, অতি শীঘ্ৰে ৰণোজ পেগুৱে পদত্যাগ কৰিব লাগে, তাৰ দাবী আমি উত্থাপন কৰিছোঁ। আচলতে আপোনালোকে চাব যে পৃথিৱীৰ কোনো এখন ঠাইত বা পৃথিৱীৰ কোনো এখন ৰাষ্ট্ৰ বা ৰাজ্যত এনেধৰণৰ ঘটনা সংঘটিত নহয় যে পৰীক্ষাসমূহৰ প্ৰশ্ন কাকত ফাদিল হৈ যোৱা, পৰীক্ষাসমূহৰ প্ৰশ্ন কাকত মোবাইলে ভাইৰেল হৈ যোৱা, পৰীক্ষাৰ বহীসমূহ গৰুৱে খাই দিয়া, এনেধৰণৰ ঘটনা পৃথিৱীৰ কোনো এখন ঠাইত নহয়। এইখন হ'ল একমাত্ৰ অসমতে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে যে প্ৰতি বছৰে আমি দেখিবলৈ পাইছোঁ, যেতিয়াই পৰীক্ষা অনুষ্ঠিত হয় তেতিয়াই পৰীক্ষাসমূহৰ প্ৰশ্ন কাকতসমূহ ফাদিল হয়, পৰীক্ষাসমূহৰ বিসংগতি দেখা দিয়ে। গতিকে আচলতে শিক্ষা বিভাগৰ সংস্কাৰৰ খুব দৰকাৰ আছে বুলি আমি ভাবোঁ। আৰু ইতিমধ্যে আমি এটা কথা খুব স্পষ্টভাৱে কৈছোঁ যে আমাৰ যিজন শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ যে সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই, তেওঁ যে সুন্দৰভাৱে নিকাভাৱে যে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পৰা নাই, এই গোটেই বিষয়টোক লৈ তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰা উচিত। মই ক'ব বিচাৰিছোঁ, অসমৰ ইতিহাসত আটাইতকৈ বেছি শিক্ষামন্ত্ৰী থকা হিমন্ত বিশ্ব শৰ্মাজন মন্ত্ৰীজন আজি অসমৰ মুখ্যমন্ত্ৰী হ'ল। তেনেস্থলত আজি শিক্ষা ব্যৱস্থাৰ যি অৰাজকতা, আজি ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে ভাঙি পৰিছে। তেওঁলোকে যি ধৰণে পৰীক্ষাসমূহৰ কাৰণে তেওঁলোকে মানসিকভাৱে যেতিয়া প্ৰস্তুত হৈ যায়, যেতিয়াই তেওঁলোকে পৰীক্ষা হলত বহে তেতিয়াই তেওঁলোকে মানসিকভাৱে ভাঙি পৰিছে। কাৰণ ইমান কষ্ট কৰাৰ পাছত মেধা সম্পন্নৰ বলেৰে তেওঁ যেতিয়া এটা পৰীক্ষাত বহিব, তাৰ পাছত যেতিয়া ঘৰলৈ আহি টিভিটো চাব, দেখিব যে প্ৰশ্ন কাকত ফাদিল হৈছে, বিষয়টোৰ ওপৰত এতিয়া তদন্ত হ'ব আৰু এই পৰীক্ষাটো বাতিল কৰি দিয়া হৈছে। গতিকে এনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো অন্ধকাৰলৈ গতি কৰিছে। গতিকে আমি খুব স্পষ্টভাৱে নৈতিক দায়িত্ব স্বীকাৰ কৰি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ পদত্যাগ দাবী কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, এই গোটেই বিষয়টো শক্তিশালী ৰূপত তন্নকৈ ইনকুৱাৰী কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ প্ৰতিবাৰে দেখিবলৈ পাওঁ যে প্ৰশ্ন কাকতসমূহ ফাদিল হৈ যায়, উত্তৰ বহীসমূহ গৰুৱে খাই দিয়ে, তাৰ পাছত কিন্তু তদন্তৰ নামত একমাত্ৰ একোৱে একশ্যন নলয়। অনুষ্ঠিত কৰিব নোৱাৰে যদি তেওঁ কেনেকৈ আচলতে শিক্ষামন্ত্ৰী হ'ব পাৰে বাৰু? তেওঁ নিজে নিজক সোধক আচলতে। ৰণোজ পেগু ডাঙৰীয়া, আপুনি নিজে নিজক সোধক। আপোনাৰ এই 5টা বছৰ হওঁ এই সময়ছোৱাত আপুনি যে এটা পৰীক্ষা ভালদৰে পাতিব নোৱাৰিলে, তাৰ কাৰণে আপুনি আচলতে পলম নকৰাকৈ পদত্যাগ কৰিব লাগে নাই, সেই কথাটো আপুনি কওক। সেই কথাটো আজি কওক, আমাক উত্তৰ দিয়ক সেই কথাটো। গতিকে আমাৰ কথা অতি স্পষ্ট যে এতিয়া 15খন প্ৰাইভেট ইনষ্টিটিউশ্যনৰ এগেইনষ্টত তেওঁলোকে FIR দাখিল কৰাৰ কথা কৈছে। তাৰ লগতে আমি লক্ষ্য কৰিছোঁ আৰু 3খন চৰকাৰী স্কুলৰ কথা আহিছে যে সকলোতে আচলতে প্ৰশ্ন কাকত ফাদিল হৈছে, যাৰ কাৰণে এতিয়া আপোনাৰ যি হ'বলগীয়া পৰীক্ষা আছে তাক আপোনাৰ বাতিল কৰি দিয়া হৈছে। এতিয়া ল'ৰা ছোৱালীৰ জীৱনৰ অনিশ্চয়তাত পেলাই দিছে তেওঁলোকে। আজি আপোনাৰ কিমান কষ্ট কৰি পৰীক্ষা এটাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে প্ৰিপেৰেশ্যন কৰে, তাৰ পাছত আপোনাৰ পৰীক্ষাটো যেতিয়া অনুষ্ঠিত নহয়, সেই কেণ্ডিডেটজনেহে বুজি পায়, ৰণোজ পেগুৱে বুজি নাপাব সেই কথাটো। অনুমতি দিয়া নহ'ব, অতি শীঘ্ৰে ৰণোজ পেগুৱে পদত্যাগ কৰিব লাগে, তাৰ দাবী আমি উত্থাপন কৰিছোঁ। আচলতে আপোনালোকে চাব যে পৃথিৱীৰ কোনো এখন ঠাইত বা পৃথিৱীৰ কোনো এখন ৰাষ্ট্ৰ বা ৰাজ্যত এনেধৰণৰ ঘটনা সংঘটিত নহয় যে পৰীক্ষাসমূহৰ প্ৰশ্ন কাকত ফাদিল হৈ যোৱা, পৰীক্ষাসমূহৰ প্ৰশ্ন কাকত মোবাইলে ভাইৰেল হৈ যোৱা, পৰীক্ষাৰ বহীসমূহ গৰুৱে খাই দিয়া, এনেধৰণৰ ঘটনা পৃথিৱীৰ কোনো এখন ঠাইত নহয়। এইখন হ'ল একমাত্ৰ অসমতে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে যে প্ৰতি বছৰে আমি দেখিবলৈ পাইছোঁ, যেতিয়াই পৰীক্ষা অনুষ্ঠিত হয় তেতিয়াই পৰীক্ষাসমূহৰ প্ৰশ্ন কাকতসমূহ ফাদিল হয়, পৰীক্ষাসমূহৰ বিসংগতি দেখা দিয়ে। গতিকে আচলতে শিক্ষা বিভাগৰ সংস্কাৰৰ খুব দৰকাৰ আছে বুলি আমি ভাবোঁ। আৰু ইতিমধ্যে আমি এটা কথা খুব স্পষ্টভাৱে কৈছোঁ যে আমাৰ যিজন শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ যে সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই, তেওঁ যে সুন্দৰভাৱে নিকাভাৱে যে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পৰা নাই, এই গোটেই বিষয়টোক লৈ তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰা উচিত। মই ক'ব বিচাৰিছোঁ, অসমৰ ইতিহাসত আটাইতকৈ বেছি শিক্ষামন্ত্ৰী থকা হিমন্ত বিশ্ব মন্ত্ৰীজন আজি অসমৰ মুখ্যমন্ত্ৰী হ'ল। তেনেস্থলত আজি শিক্ষা ব্যৱস্থাৰ যি অৰাজকতা, আজি ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে ভাঙি পৰিছে। তেওঁলোকে যি ধৰণে পৰীক্ষাসমূহৰ কাৰণে তেওঁলোকে মানসিকভাৱে যেতিয়া প্ৰস্তুত হৈ যায়, যেতিয়াই তেওঁলোকে পৰীক্ষা হলত বহে তেতিয়াই তেওঁলোকে মানসিকভাৱে ভাঙি পৰিছে। কাৰণ ইমান কষ্ট কৰাৰ পাছত
পাছত মেধা সম্পন্নৰ বলেৰে তেওঁ যেতিয়া এটা পৰীক্ষাত বহিব, তাৰ পাছত যেতিয়া ঘৰলৈ আহি টিভিটো চাব, দেখিব যে প্ৰশ্ন কাকত ফাঁদি লৈছে, বিষয়টোৰ ওপৰত এতিয়া তদন্ত হ'ব আৰু এই পৰীক্ষাটো বাতিল কৰি দিয়া হৈছে। গতিকে এনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো অন্ধকাৰলৈ গতি কৰিছে। গতিকে আমি খুব স্পষ্টভাৱে নৈতিক দায়িত্ব স্বীকাৰ কৰি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ পদত্যাগ দাবী কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, এই গোটেই বিষয়টো শক্তিশালী ৰূপত তন্নকৈ ইনকুৱাৰী কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ প্ৰতিবাৰে দেখিবলৈ পাওঁ যে প্ৰশ্ন কাকতসমূহ ফাদিল হৈ যায়, উত্তৰ বহীসমূহ গৰুৱে খাই দিয়ে, তাৰ পাছত কিন্তু তদন্তৰ নামত একমাত্ৰ একোৱে একশ্যন নলয়।